যদি বিগুলৈ যামে নতুন ঘৰলৈ নীল পিতা গুড়ি দেখে পিতা ঘিলা পিতা পানি পিতা মুদি পিতা মুদলে চতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুটিৰ কথা হয় এতিয়া বহাগৰ বতৰ আৰু বহাগৰ বতৰত বিশেষকৈ যি অসমীয়াৰ গাত তত নাইকিয়া হৈছে আৰু ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তত বিহুবলীয়া ৰাইজে যি মুকলি বিহু উদযাপন কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাই গাঁৱৰ 44 সংখ্যক যি কেন্দ্ৰীয় ৰঙালী বিহু আছে সেই কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি মুকলি বিহু অনুষ্ঠানত আৰু NKTVৰ দৰ্শকক আমি পোনপটীয়াকৈ এই বিহুৰ আমি কিছু পৰিৱেশ দেখুৱাম আৰু ইতিমধ্যে তিনিদিনীয়া কাৰ্যসূচীৰে কলাই গাঁৱত এই যি 44 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিছে আৰু বিশেষকৈ অহা কাইলৈ উপস্থিত থাকিব অসমৰ স্বনামধন্য গায়ক কৃষ্ণমণি নাথ আৰু কৃষ্ণমণি নাথৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিব আৰু এতিয়া ওদালগুৰি জিলা কলাই গাঁৱৰ যি পৰিদৰ্শন বাংলা আছে সেই বাংলাত এতিয়া লোকাৰণ্য হৈ পৰিছে আৰু এয়া এতিয়া বিহুৰ বতৰ আৰু বিহুবলীয়া ৰাইজৰ উপস্থিতিত এনেদৰে যি বিহুবলীয়া ৰাইজ আছে তেওঁলোকে এই বিহুৰ পৰিৱেশ উপভোগ কৰিছে আৰু বিশেষকৈ কলাই গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেওঁলোকৰ যি বিহু অনুষ্ঠান সেই বিহু অনুষ্ঠান উপভোগ কৰিছে আৰু আমি কিছু পৰিৱেশ আমি NKTV দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম
এনেদৰেই যি নাচনীয়ে ঢোলৰ চেৱে চেৱে এনেদৰে লাহি কঁকাল ভাঙিছে আৰু মোৰ লগত বিহু উদযাপন সমিতিৰ সম্পাদকগৰাকী আছে তেখেতৰ পৰা মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব যিহেতু এক সুন্দৰ অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে কলাইগাঁৱৰ 44 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিছে কেনেকুৱা ধৰণৰ কি অনুষ্ঠান আছে বা কেনেকুৱা ধৰণে আপোনালোকে উদযাপন কৰিছে হয় পোনপ্ৰথমে মই যে আমাৰ ৰঙালী বিহুৰ হাতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ঐতিহ্যমণ্ডিত কলাইগাঁৱলীয়া ৰঙালী বিহু আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ আৰু আজি আমাৰ দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচী মুকলি বিহু প্ৰতিযোগিতা আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে বিহুৱা দলসমূহ আহি উপস্থিত হৈছে আৰু তেখেতসকলে যি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু হাজাৰ হাজাৰ আমাৰ যি কলাইগাঁওবাসী ৰাইজ ওলাই আহিছে চাবলৈ গতিকে আমাৰ ইয়াৰ পিছত নেক্সট আমাৰ অহাকালি আমাৰ মাৰাথন দৌৰ কাৰ্যসূচী আছে তাৰপিছত আমাৰ সাহিত্য প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়া যি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এই কণ্ঠশিল্পী এগৰাকী আমাৰ তেখেতে সাংস্কৃতিক সন্ধিয়া গীত পৰিৱেশন কৰিব গতিকে মই এই চেগতে মই আটাইলৈ অনুৰোধ যাতে অহাকালিৰ কাৰ্যসূচীটো আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু প্ৰভুৰ ভগৱন্তক এটা আমাৰ প্ৰাৰ্থনা যাতে বতৰটো ভালে ৰাখে আজি ভাল কৰিছে ভাল লাগিছে অহাকালি যাতে আমি বতৰটো ভাল পাওঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি পুনৰবাৰ যি বিহুৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ NKTV দৰ্শকসকলক এয়া বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি বিহুৱাতী দলসমূহ বা বিহুৱা দলসমূহ আহি তেওঁলোকৰ যি বিহু প্ৰতিযোগিতা আছে বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে 20টাতকৈ অধিক দলে এই যি কলাইগাঁৱৰ যি পৰিদৰ্শন বাংলা আছে পৰিদৰ্শন বাংলাৰ প্ৰাংগণত এনেদৰে কেন্দ্ৰীয় ৰঙালী বিহুত এনেদৰে বিহু নৃত্য কৰি থকা পৰিলক্ষিত হৈছে আমি পোনে পোনে পৰিৱেশটো দেখুৱাই আছোঁ NKTV দৰ্শকসকলক হয় এয়া আছিলে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যি কেন্দ্ৰীয় ৰঙালী বিহুৰ পৰিৱেশ আৰু ইতিমধ্যে এনেদৰে 20যোৰতকৈ অধিক বিহু কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু যি উদযাপন সমিতি আছে তেওঁলোকে এনেদৰে বিহু উদযাপন কৰিছে আৰু আমি এটা কথাই আশা প্ৰকাশ কৰিছোঁ যাতে এই যি কলাইগাঁও 44 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সুকলমে পাৰ হয় তাকে আমি আশা প্ৰকাশ কৰিছোঁ